নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। দুমাহ পূৰ্বে আমি তিতাবৰৰ শিলিখাবাৰীৰ কোষেশ্বৰ কছাৰী ডাঙৰীয়াৰ এখনি ফুলনি বাগিচা দেখাইছিলোঁ, নাৰ্জী ফুলৰ বাগিচা। দুমাহ পূৰ্বে আমি যেতিয়া আহিছিলোঁ সেইটো সৰু সৰু পুলি হৈ আছিলে। আজি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াত এখন নাৰ্জী ফুলৰ বাগিচা, হালধীয়া হৈ আছে চবফালে। আৰু ইতিমধ্যে কছাৰী ডাঙৰীয়াই ইয়াৰ পৰা বজাৰলৈ ফুল উলিয়াই দিবলৈ সক্ষম হৈছে। আজি আহিলোঁ আকৌ আপোনাৰ এই বাগিচাখনলৈ। নমস্কাৰ, ভাল পাইছোঁ মই অহাৰ কাৰণে। তাকে আমি দুমাহ আগত আহোঁতে আপোনাৰ এখন সৰু সৰু পুলি আছিলে। এতিয়া আপুনি কৈছিলে বাৰু বতৰে যদি বিধি পথালি নিদিয়ে ইয়াৰ পৰা প্ৰডাকশ্যন হ'ব বুলি। এতিয়া চাৰিওফালে ফুলি আছে। হয়। আমি আগলৈ গৈ থাকিম। এতিয়া আপোনাৰ মাৰ্কেটত কেতিয়াৰ পৰা আপুনি দিবলৈ আৰম্ভ কৰিছে? এতিয়াতো এপ্ৰিল নহয় জানো? হয়। মাৰ্চৰ মই 10 তাৰিখৰ পৰা মই ইয়াৰ পৰা উঠাবলৈ সক্ষম হ'লোঁ আৰু মাৰ্কেটত পঠাবলৈ সক্ষম। প্ৰথমতে মই এই তিতাবৰৰ আপোনাৰ যিটো আপোনাৰ এই মুদি মিলৰ মন্দিৰ আছে তেওঁলোকৰ পূজাৰ কাৰণে মই দিছিলোঁ। হয়। তাৰপিছত এই ভিডিঅ'টো দেখি আপোনাৰ যোৱা দুমাহৰ আগত যিটো ভিডিঅ' দিছিলে, হয় হয়, সেই ভিডিঅ'টো দেখি মানে বিভিন্ন ধৰণে ফোন কৰিবলৈ ধৰিলে গোলাঘাট যোৰহাটৰ পৰা। হয় হয়, মোৰ বোলো আছে সময়ত আপোনাৰ দৰকাৰ হ'লে ক'ব, যিমান পাৰোঁ মই দিবলৈ সক্ষম হ'ম। আৰু মই তেতিয়া কৈছে মই এবিঘা মাটি কৰি থোৱা আছে। হয়। তাত যদি বতৰৰ বিধি পথালি নিদিয়ে প্ৰডাকশ্যন এটা পাম বুলি মই আশা ৰাখি থৈছিলোঁ। হয় হয়, সেই আশাটো অকণমান হ'লেও ৰেঙনি এটা পাইছোঁ। হয় হয়, আৰু প্ৰতিদিনে মই ধৰক 50ডালটো থাকেই ৰেগুলাৰ। 50ডাল মালা। কালি হয়তো মই এতিয়া হেৰি দিছোঁ আপোনাৰ 140ডাল দিলোঁ মই কালিৰ দিনটোতে। হয়। গতিকে মই এটা কালি ধৰক যিটো পইচা পালোঁ মই ধৰক এসপ্তাহৰ মোৰ তেল নিমখ ধুনীয়াকৈ চলি যাবলৈ হৈছে। এতিয়া কিমান মান এনেই আপোনাৰ বিক্ৰী কৰিলে এতিয়ালৈকে? মই মানে প্ৰায় 20,000 ওচৰা-ওচৰি হৈছেগৈ। হয়। হিচাপটো কৰা নাই, ভাবিছোঁ এই বিহুতে কৰিম আৰু বহিম কিমান পাইছোঁ। তথাপিতো 20,000 বিহুলৈকে আপোনাৰ 25,000 ক্ৰছ কৰিব আৰু 3 দিনৰ ভিতৰত। কাৰণ আজি মই উঠাম এতিয়া আকৌ। হয়। এই মোৰ কথা হ'ল কি মই ৰাতি দিনত মানে আবেলি বা ৰাতিপুৱাটো উঠাওঁ গছৰ পৰা। হয়। আৰু গধূলি মানে যিটো সময়টো মোৰ থাকে, হয়, এই সন্ধিয়াৰ পৰা আপোনাৰ ধৰক 8টা-9টা বজালৈকে ভাত খোৱা সময়কে, সেই সময়তে মই মালাটো চিলাওঁ। কাৰণ কেলৈ মোৰ সময়টো অপব্যৱহাৰ নহয়। হয় হয়, সেই সময়টো ধৰক প্ৰায় মানুহে ক'ৰবাত তাৰমানে এনেই নাথাকে নে আপুনি 24 ঘণ্টা কামতে থাকে আৰু খোৱা সময়টোহে মাত্ৰতে সেইটোৱে সময়তে আৰু খোৱাটো মানে আপুনি খুব কম শুৱে মানে 4টা-5টা বজাত উঠোৱে বাৰু। হয়। আৰু তাৰমানে কথা এটা হ'ল কি আৰু এটা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এখন আমাৰ গাঁওখনৰ ৰাস্তাতে এখন বাঁহৰ গেট বনাব দিছিলে। হয়। সেইটোতো মই লাগি আছোঁ আজি 15 দিনেই হ'ল। হয় হয়, আজি প্ৰায় ফিনিচিঙৰ সময়ত আহি গৈছে। হয়। গতিকে সেইটো এটা তেওঁলোকক কৰি দিবলৈ মানে ভাবি আছিলোঁ, কৰিছোঁ আৰু যিমান কি হৈছে নাজানো। হয়। হয়তো আপোনালোকে ভিডিঅ'টো কেতিয়াবা আজিয়ে দেখিব পাৰে। সেইটো কাৰণ হোৱাৰ পৰা ভালো হৈছে। ভাল হৈছে কি আপোনাৰ গাঁওখনৰ এটা আপোনাক এতিয়া আমি যেনেকৈ প্ৰথম দিনা আহোঁতে ফোন কৰি আহিব লগা হৈছিলে, এতিয়া মানে ফোন কৰিব নালাগে। তাত মানে গ্ৰাম্য টুৰিজিম লিখাই থাকিব, এইফালে সোমাই আহিলে হ'ল আৰু। এতিয়া ফুলৰ এইখন আপোনাৰ প্ৰডাকশ্যন আৰু কিমান দিন ইয়াৰ পৰা ওলাব? মানে যদি বৰষুণটো বাৰু হ'লে ভালেই। হয়। যদি পাথৰ-চাথৰ নপৰে, হয়, তেতিয়া বহাগৰ মাহটো জেঠলৈকে থাকিব। বহুত ধুনীয়া ফুলি আছে ফুলখিনি। এতিয়া মই আজি যদি মই চিঙো 100ডাল মালা ওলাব। 100ডাল মালা মই ক'লে মোৰ 4,000 টকা পাম। 4,000 টকা। মই 500 টকা মোৰ খৰচ হ'ল, মানে হাজিৰাটো গ'ল মোৰ ধৰক। হয় হয়, গতিকে মই 3,500 টকা আজি মই উঠাম বুলিলে মই পাৰোঁ। আৰু এইখিনি আপোনাৰ এই ফুলখিনি বহুত কলি আছে। প্ৰডাকশ্যন এজোপা ফুলে 200 টকা। 200 টকা মিনিমাম দিব আপোনাৰ। আৰু ইয়াৰ খৰচা কিমান হয় এজোপা ফুল? খৰচা আপোনাৰ পুলিটো আছে আৰু পুলিটো আপোনাৰ 4 টকা 5 টকা লয়। হয়। বাকী এতিয়া মই এবিঘা মাটি খুব বেছি মোৰ 7,000 টকা খৰচ হৈ আছিলে। কিন্তু এইভাগে প্ৰডাকশ্যন হৈ থাকিলেতো আমাৰ ইনকম বহুত হ'ব। গতিকে মই আগৰ এটা মই ভিডিঅ'ত আপোনাৰ আৰু এজন বন্ধু আহিছিলে মোৰ। হয় হয়, তেওঁ কৈছিলে বোলে কছাৰী, মই বোলো 50 ক্ৰছ কৰিব লাগে। এতিয়াও যদি ভাবিছোঁ বতৰে বিধি পথালি নিদিয়ে 50 ক্ৰছ কৰিব লাগে। হয় হয়, আৰু এবিঘা মাটিত ধৰক 50,000 পোৱাটো 2-3 মাহৰ ভিতৰত অন্য খেতিত হয়তো নিদিবও নেকি। হয় হয় হয়, 2 মাহৰ পিছত 60,000 টকা। সেইটোৱে, সেইটো মানে অন্য খেতিয়ে দিব নোৱাৰিব তাৰমানে। হয় হয়, এতিয়া তাৰমানে আপোনাৰ ফুলৰ মাৰ্কেটখন যিটো আছে, আপুনি আমাৰ মানে বজাৰৰ কাৰণে বাহিৰলৈ যাব নালাগে। নালাগে, মোৰ যোৰহাটতে আছে, মানে মোৰ যোৰহাট গোলাঘাট। হয়। আজি গোলাঘাটলৈ বিচাৰিছিলে, মই বোলো মই আজি নিদিওঁ, কাৰণ কেলৈ মই কালি আছিলে অলপমান দিলোঁ। তাৰপৰা
থাকিলেও মানে মোৰ সেই গেটৰ কামটো যে কৰি আছোঁ মই দিনতে উঠাব নোৱাৰোঁ কালিলৈ যদি লাগে বোলো দিব পাৰিম মই কাৰণ আজি মই কেতিয়াও দিব নোৱাৰো এইটো সম্ভৱপৰ নহয় কাৰণ কেলে মই সেই কামটো যদি আধৰুৱা হৈ থাকে বৰ বেয়া কথা হ'ব গতিকে তেওঁলোকেও কৈ আছে যে ইউনিভাৰ্চিটিয়ে ভিচি অহা কথা আছে হ'ব মই কালিলৈ দুদিনৰ ভিতৰত মই ক্লিয়াৰ কৰি দিম ক'ৰবাত যদি আপোনালোকৰ কিবা কিবি থাকে তেতিয়া মোক ক'ব মই আৰু কিট ক'ত কৰিলে গেটখন মই কৰি দিম তথাপিও মোৰ আপোনালোকৰ যিটো ডায়েগ্ৰাম মতে সেইমতে মই কৰি দিছোঁ গতিকে তেওঁলোকে মই আপডেট মানে ডেইলি দি থাকোঁ কি কৰিছোঁ কি নাই কৰা নহ'লে তেওঁলোকে আকৌ মানুহে বিশ্বাস নকৰিব নহয় আৰু মোৰ এটা সেইটো কথা নহয় মই সদায় মানে এটা আত্মবিশ্বাসত থকা মানুহ সেইটো মই কেতিয়াও নকৰোঁ বুলি আপোনালোকে চিন্তা নকৰিব আৰু এই নাজিটো আপোনাৰ নাজিটো কৰিবৰ কাৰণে আপোনাৰ এতিয়াতো আপুনি বহাগলৈকে উলিয়াইছে আমি জেনেৰেলি এইটো ছিজন ফ্লাৱাৰ বুলিয়ে ধৰি থাকোঁ ছিজন ফ্লাৱাৰ কিন্তু সেইটো ছিজন ফ্লাৱাৰ আমাৰ জেনেৰেলি দেখা যায় মাঘ ফাগুন মানতে শেষেই হৈ যায় কিন্তু এতিয়া আপোনাৰ বহাগ মাহতো আপোনাৰ সতেজ মই ভাবিছোঁ যে বহাগত লাষ্টত মানে আৰু এটা তাৰমানে আপুনি 12 মাহে টাৰ্গেট কৰিছে তাৰমানে মানে নাৰ্জিটো মই 12 মাহে কৰিম বুলি মই এটা মোৰ টাৰ্গেট আছে তাৰমানে নাজিটো 12 মাহ আচলতে প্ৰফেচৰ কছাৰী মতে 12 মাহে আমাৰ এইবোৰ মাটি কৰিব পাৰি আৰু ইয়াৰ বজাৰখনো 12 মাহে থাকে আৰু আমাৰ যিবোৰ মাটি ধৰক কিছুমান আমাৰ এনেকুৱা আছে গাঁৱত এনেকুৱা বাম মাটি ধৰক নাই কিন্তু খেতি মাটি তেওঁলোকে এতিয়া আঘোণ মাহত ধান চপোৱাৰ পিছত কৰিব পাৰিব মই অহা বছৰ টাৰ্গেট লৈছোঁ মই মানে মাটি মোৰ পুৰা মাটি বেলেগে আছে পথাৰ মাটি সেই ধান চপোৱাৰ লগে লগে মই প্লাও মাৰি মানে মাটিটো চাহ কৰি মই পুলি এতিয়া লগাম বুলি ভাবিছোঁ অহা বছৰ আৰু অলপ এক্সটেণ্ড কৰিম বুলি ভাবিছোঁ এয়া নাজি ফুল আচলতে 12 মাহে কৰিব পাৰি আপোনালোকে যদি কোনোবাই নাজি ফুলৰ খেতিয়ে স্বাৱলম্বী হ'ব বিচাৰে তেখেতে ক'লে 2 মাহ কৰি পেলাই তেখেতে এবিঘা মাটি 60,000 টকা ইনকম কৰিবলৈ সক্ষম হ'ব বুলি কৈছে গতিকে আঘোণ মাহত ধান কটাৰ পিছতো আপোনাৰ পথাৰখন এনেই পৰি থকাত মইতো এতিয়া মিছা কথা কোৱা নাই ছবিয়েতো মিছা কথা নহয় মইতো মিছা কৈ দিব পাৰোঁ এতিয়া কিন্তু আপোনালোকে ছবিটো দেখিব হয় বোলে এবিঘা মাটি আমি টাৰ্গেট কৰি গম পাইছোঁ এজোপা ফুলত এতিয়া 50-60 পাহ ফুল ফুলি আছে বেছিহে আছে গতিকে আপুনি যিটো ক'লে আমাক 30 পাহ ফুল দিয়ে 30 পাহ ফুলৰ দাম আপুনি 40 টকাকে হোলচেল দিয়ে 200 ফুল আহিলে আপোনাৰ কিমান ছডাল মালা পালে 240 টকা পালে 200তকৈ বেছিহে হ'ব গতিকে 300 ফুললৈকে আহিব গতিকে আপোনাৰ এজোপা গছে মানে 200 টকা মানে মিনিমাম কৈছোঁ নহয় দিব মানে আৰু এতিয়া নতুন আৰু কিবা কিবি খেতি আছে নেকি আছে এইটো মানে এতিয়া এই ৰজনীগন্ধা দিবৰ কাৰণে আকৌ মই হেৰি কৰিছোঁ নতুনকৈ প্লট বনাই থৈছোঁ এইটো মানে বিহুৰ পিছতে দিম আৰু এতিয়া খৰাং হৈ থকাৰ কাৰণে মই দিয়া নাই মাটিটো প্ৰিপেয়াৰেশ্যন কৰি ৰাখি থৈছোঁ এয়া কোষেশ্বৰ কছাৰী ডাঙৰীয়া তেখেতে আমি আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ টুৰিজিম গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখন তেওঁক নিজৰ গাঁওখনক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ পৰিণত কৰাৰ অহৰহ চেষ্টা চলাই আছে আৰু এনেদৰে এই বহাগ মাহতো এনেদৰে ফুলৰ খেতি কৰি তেখেতে স্বাৱলম্বিতাৰ পথ ল'বলৈ সক্ষম হৈছে সকলোৱে এনেদৰে আচলতে কোষেশ্বৰ কছাৰীদেৱৰ নিচিনাকৈ ওলাই আহিব লাগে আৰু সকলোৱে এনেধৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিব লাগে গতিকে আমি আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখালোঁ পৰৱৰ্তী পৰ্যায়ত আমি এনেদৰে যোগাত্মক চিন্তাৰে ইতিবাচক বাৰ্তা দিয়াৰ চেষ্টা কৰিম আৰু যদি আমাৰ এই আপোনালোকক আমি প্ৰত্যেক দিনে এটা ইতিবাচক বাৰ্তা দিয়াৰ চেষ্টা কৰি আহিছোঁ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ অনুসন্ধান চেনেলটো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰিব সকলোকে ধন্যবাদ জনাইছোঁ চাই থাকিব অনুসন্ধান নমস্কাৰ